নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিছোঁ। ইয়াত এটা নতুন ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিম। কোৱালিফিকেশ্যন কেনেকুৱা লাগিব, এজ লিমিট কেনেকুৱা লাগিব, কোন তাৰিখৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে, সকলোবিলাক আমি এই ভিডিঅ'টো চমুকৈ আলোচনা কৰিম। তাৰ আগত আপোনালোকৰ এইটো মই এটা ইয়াত দিয়া আছে, এইটো আপোনালোকে চাই লওক ষ্টেটমেণ্টটো যে সংঘৰ্ষ ही जीवन है, इससे डरना नहीं, लड़ना सीखो, डर पीछे खींचना है, संघर्ष आगे बढ़ाता है, डर रुकावट है, संघर्ष अवसर है। ओके, সেইটো আপোনালোকে পজিটিভ কিবা এটা পাব। এতিয়া হওঁ আমি ৰিক্ৰুইটমেণ্টৰ বিষয়ে। এইটো হৈছে DHS আছাম ৰিক্ৰুইটমেণ্ট 2025। এইটো আপোনাৰ গ্ৰেড 3 পোষ্ট হয় আৰু এইটো হৈছে নন টেকনিকেল। অ'কে, নন টেকনিকেল পোষ্ট হয়। 191টা পোষ্ট আছে আৰু ইয়াৰ যদি আমি চাওঁ ইয়াত কোনে কোনে এপ্লাই কৰিব পাৰিব। আমি এতিয়া অলৰেডি ক'লোৱে যে ইয়াত 191 পোষ্ট আছে। অ'কে, আৰু ইয়াৰ যিটো লাষ্ট ডেট সেইটো আপোনাৰ ছেপ্টেম্বৰ 21 তাৰিখ। অ'কে, 21 তাৰিখ লাষ্ট ডেট। অনলাইন আবেদন প্ৰক্ৰিয়া ইয়াৰ চলি আছে, গতিকে আপোনালোকে অনলাইনটো কৰি ল'ব। 21 তাৰিখলৈকে আপোনালোকৰ সময়সীমা তেওঁলোকে বান্ধি দিছে। অ'কে, এতিয়া চাওক ইয়াত টোটেল পোষ্ট আছে আপোনাৰ 191টা পোষ্ট আৰু ইয়াত প্ৰথম এটা পোষ্ট আছে ডিপাৰ্টমেণ্ট হেল্থ এডুকেটৰ, তাত 78টা পোষ্ট আছে। তেওঁলোকে কেটেগৰী ৱাইজ তেওঁলোকে পোষ্টসমূহ ভাগ কৰি দিছে। UR 40, SC 5, STP 8, STH 4, OBC MOBC 20, OBC MOBC 3 টাইপছ 1। অ'কে, এইখিনি হৈছে হেল্থ এডুকেটৰ পোষ্ট। তাৰপিছত চাওক আপোনালোকৰ যদি পে স্কেলটো চাওঁ আমি 14,000 to 70,000, 14,000 পৰা 70,000 টকা দিব আৰু গ্ৰেড পে আপোনালোকক 7,600 টকা দিব পাৰ মান্থ। অ'কে, 7,600 পাৰ মান্থ। তাৰপিছত নেক্সট যিটো ডিপাৰ্টমেণ্ট আছে সেইটো জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট কাম LDA। অ'কে, ইয়াৰ আছে 72টা পোষ্ট আছে। UR দিছে 36, SC 6, STP 7, STH 4, OBC MOBC 18, OBC MOBC 3 টাইপছ 1। অ'কে, ইয়াৰ যদি আমি পে স্কেলটো চাওঁ 14,000 to 70,000, খালি ইয়াৰ গ্ৰেড পে আপোনাৰ প্ৰায় 800 মান টকা এটা কম আছে, 6,200 টকা। অ'কে, প্ৰতি মাহে আপোনালোকক 6,200 টকা গ্ৰেড পে দিব। নেক্সট যিটো আছে সেইটো হৈছে বেচিক হেল্থ ৱাৰ্কাৰ। ইয়াত 41টা পোষ্ট আছে। UR 21, শিডিউল কাষ্ট 3, STP 4, STH 2, OBC MOBC 11, OBC MOBC যিখিনি 3 টাইপ আছে তাত তেওঁলোকৰ কোনো পোষ্ট নাই। এইটোত পে স্কেল দিছে 14,000 to 70,000, গ্ৰেড পে দিছে 5,600 পাৰ মান্থ। অ'কে, এতিয়া যিটো বয়সৰ সময়সীমা আমি যদি চাওঁ এজ লিমিটটো 18 পৰা 40। অ'কে, 18 to 40 ইয়াৰ্ছ আপোনালোকে এপ্লাই কৰিব পাৰিব। অ'কে, তাৰ উপৰিও জেনেৰেলক বাদ দি বাকীকেইটা কেটেগৰী তেওঁলোকে এজ ৰিলেক্সেশ্যনো দিয়াৰ ব্যৱস্থা কৰিছে। অ'কে, OBC MOBC 3 years, ST and SC তেওঁলোকৰ 5 years আৰু PWBD যিটো কেটেগৰী আছে তেওঁলোকৰ 10 years। অ'কে, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা লাগিব? এই পোষ্টখিনিৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকে গ্ৰেজুৱেট পাছ হ'ব লাগিব, এনি ডিচিপ্লিন, ছায়েন্স আৰ্ট কমাৰ্চ। অ'কে, ছায়েন্স আৰ্টছ কমাৰ্চ তিনিটা ষ্ট্ৰীমৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। লগত আপোনালোকৰ মিনিমাম 6 মান্থৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। অ'কে, যদি আপোনালোক কম্পিউটাৰ ডিপ্ল'মা আছে কম্পিউটাৰৰ ওপৰত তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। অ'কে, আপোনালোকে ইয়াত কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তাত গৈ আপোনালোকৰ নিজৰ যিটো এণ্ড্ৰইড ফোন আছে সেই এণ্ড্ৰইড ফোনত ধুনীয়াকৈ আপোনালোকে অনলাইনটো কৰিব পাৰিব। অ'কে, আজি 12 ছেপ্টেম্বৰ, আজিৰ পৰা এইটো অনলাইন আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু আপোনালোকৰ 21 তাৰিখলৈকে ছেপ্টেম্বৰ 21 তাৰিখলৈকে অনলাইন আবেদনটো তেওঁলোকে বান্ধি দিছে। এতিয়ালৈকে তেওঁলোকে লিংকটো এক্টিভ হোৱা নাই, হৈ যাব। মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তাত আপোনালোকে কৰি ল'ব। অ'কে, ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে আমাৰ এই চেনেলটো শ্বেয়াৰ কৰি দিব, সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই যিসমূহ জব ৰিলেটেড ভিডিঅ' আপলোড দিম সেইসমূহ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ধন্যবাদ।